মে মাহৰ দৰমহা আৰু পেঞ্চন পোৱাত পলম হ'ব হয় ছাত্ৰছাত্ৰীসকল আপোনালোকে ঠিকেই শুনিছে প্ৰথমতে আমি পেঞ্চন কিয় পলম হ'ব সেয়া কম আৰু তাৰপিছত দৰমহা কিয় পলম হ'ব সেয়া কম হয় ছাত্ৰছাত্ৰীসকল আপোনালোকে জানে যে চলিত মে মাহৰ দৰমহা মানে পেঞ্চনাৰসকলে 25 তাৰিখৰ পৰাই আপোনালোকৰ একাউণ্টত যিকোনো মুহূৰ্তত সোমাবলৈ ধৰে আৰু সেয়েহে এইবাৰ আপোনাৰ 24 তাৰিখ হ'ল আপোনাৰ ফৰ্থ ছেটাৰডে আনহাতে 25 তাৰিখ হ'ল আপোনাৰ ছানডে সেই গতিকে 24 তাৰিখ আৰু 25 তাৰিখে বেংক বন্ধ থাকিব আৰু যাৰ ফলত পেঞ্চনাৰসকলৰ 26 তাৰিখৰ পৰাহে আপোনাৰ 27 তাৰিখৰ মানৰ পৰা 26-27 তাৰিখতহে আপোনালোকৰ যিকোনো মুহূৰ্তত আপোনালোকৰ একাউণ্টত পেঞ্চনৰ টকাকেইটা সোমাব আনহাতে কৰ্মচাৰীসকলে যি মে মাহৰ দৰমহা আপোনালোকে জুন মাহত লাভ কৰে সেয়েহে আপোনালোকে জুন মাহৰ 1 তাৰিখে দিনাখন লাভ নকৰিব কিয়নো 1 তাৰিখ সেইদিনাখন ছানডে পৰিছে ৰবিবাৰ পৰিছে বেংক বন্ধ থাকিব যাৰ ফলত আপোনালোকে 2 তাৰিখৰ পৰাহে আপোনালোকৰ দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব